তুমি জেললৈ কিৰণে ৰাজখোৱাক লগ কৰিলে নে খবৰটো লৈ আহে? তই ইমান অধৈৰ্য হৈছ কিয় কচোন? ক'ব নোৱাৰো মোৰ কি হৈছে। কেনেকুৱা লাগিছে যেন মই কিবা ডাঙৰ পৰীক্ষা এটাৰ ৰিজাল্টৰ বাবেহে বাট চাই আছো। অলপ ধৈৰ্য ধৰা নন্দিতা, তাত কি হয় তাৰ খবৰ তুমি পাবাই। নাই, মই জেলৰ সন্মুখতে গৈ উঠিম। ৰাজখোৱা ছাৰ ওলাই আহিলে তাতে লগ পাম। কিৰণ, মই মোৰ গোটেই কথাখিনি তোমাক ক'লো, কিন্তু তাৰ পাছতো তোমাৰ মুখৰ পৰা এষাৰো মাত নাপালো। তুমি ইমান নিঃশুভ। মই কিয় তোমাৰ কাষৰ পৰা কি কাৰণে আঁতৰি আহিবলৈ বাধ্য হ'লো সেয়া তুমি জানিবা। তাৰ পাছত মই কি ক'ব লাগে? মোৰ ক'ব লগা আছেই বা কি? তুমি মোক ক্ষমা কৰি দিব পাৰিবা? ক্ষমা? আপোনাক ক্ষমা কৰিলেই জানো মোৰ হেৰুৱা জীৱনটো ঘূৰাই পাম? যদি আপুনি মোৰ হেৰুৱা জীৱনটো ঘূৰাই দিব পাৰে কওক, মই এই মুহূৰ্ততে আপোনাক ক্ষমা কৰি দিম। মই সকলো পাহৰি যাম। আপোনাৰ প্ৰবঞ্চনা, আপোনাৰ অৱহেলা সকলো পাহৰি যাম মই। কওক, পাৰিব? মোৰ পাৰ হৈ যোৱা দুখবোৰ, মোৰ কষ্টবোৰ, মোৰ ওপৰত চলা অত্যাচাৰবোৰ নাইকিয়া কৰি দিবলৈ পাৰিব? তোমাৰ পাৰ হৈ যোৱা জীৱনটো মই ঘূৰাই দিব নোৱাৰো, কিন্তু আহিব লগা জীৱনটোৰ বাবে কিবা এটা কৰি দিব পাৰোঁ। তাৰমানে আপুনি মোক অনুগ্ৰহ কৰিব বিচাৰে? কাৰো অনুগ্ৰহ বা পুতৌ নিবিচাৰোঁ কাৰণে মোৰ জীৱনটো আজি এই সন্দিক্ষণত উপনীত হৈছে। অনুগ্ৰহ নহয় কিৰণ, তোমাৰ বাবে কিবা এটা কৰি মই মোৰ ভুলৰ প্ৰায়শ্চিত্ত কৰিব খোজো। তেতিয়া আপোনাৰ আৰু কোনো আক্ষেপ থাকি নাযায়, নহয় জানো? এতিয়া আপুনি কেৱল নিজৰ কথা ভাবিয়ে মোক ব্যৱহাৰ কৰিব খোজে, মিষ্টাৰ পি জি ৰাজখোৱা। কিৰণ, তোমাক এনেকৈ এৰি যোৱাৰ পাছত তুমি মোৰ ওপৰত অসন্তুষ্ট হোৱাটো স্বাভাৱিক। তুমি মোৰ ওপৰত খং কৰাৰ বাবে মই তোমাক অলপো বেয়া নাপাওঁ। মোৰ ভুল আছিল, আৰু মোৰ ভুলৰ বাবেই তুমি বহুখিনি ভুগিবলগীয়া হৈছে, সেই কথা মই স্বীকাৰ কৰিছোঁ। কিন্তু কিৰণ, মানুহে কৰা সকলো ভুলৰে জানো শুধৰণি নাথাকে। মই মোৰ ভুলৰ শুধৰণি কৰিব বিচাৰোঁ। তুমি মোক সেই সুযোগ দিবানে? কেৱল নিজৰ কথা ভাবে আপুনি। তেতিয়াও মোৰ দাদা আৰু বৌৰ সন্মুখত কেনেকৈ মুখামুখি হ'ম বুলি ভাবি কেৱল নিজৰ কথা ভাবি মোক নিথৰা কৰি গুচি গৈছিল।
এতিয়াও কেৱল নিজৰ ভুল সংশোধন কৰিবৰ বাবে মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। কিন্তু তেতিয়া বা এতিয়া মাত্ৰ এবাৰৰ কাৰণেও আপুনি মোৰ কথা ভাবি চাইছেনে? চাইছো। এতিয়া অন্তত মই তোমাৰ কথাকে ভাবিছো। তোমাৰ অবিহনে তোমাৰ সন্তান দুটাৰ কি হ'ব? তোমাৰ সন্তান দুটাৰ ভৱিষ্যতৰ কথা ভাবিয়েই মই তোমাৰ কেছটো হাতত ল'ব বিচাৰিছো, যাতে তুমি অতি সোনকালে সিহঁতৰ ওচৰলৈ ঘূৰি যাব পাৰা। কিৰণ, তুমি তোমাৰ সন্তান দুটাৰ কাৰণে মোক তোমাৰ বাবে কিবা এটা কৰিবলৈ সুবিধা দিয়া। তোমাৰ কেছটোত সহযোগ দিয়া। যিজন মানুহে মাত্ৰ এষাৰ কথাৰে মোক এটা গেলা নৰ্দমাৰ মাজত পেলাই থৈ আহিছিল, যিজন মানুহৰ কাৰণে মই এটা কদৰ্য জীৱন বাছি ল'ব লগা হ'ল, সেইজন মানুহে মোৰ মুক্তিৰ কাৰণে কৰা কোনো প্ৰচেষ্টাত মই সহযোগ নকৰোঁ। আপোনাৰ যদি সামান্যতম সন্মান আছে, তেন্তে সেই সন্মান ৰক্ষা কৰি এই মুহূৰ্ততে ইয়াৰ পৰা ওলাই যাওক। মিষ্টাৰ বিজে ৰাজখোৱা, গুড বাই ফৰ এভাৰ। তোমাৰ হাতত ধৰি যিদিনা মই খোজ দিম, নাজানো সেইদিনা মোৰ গন্তব্যস্থান কি হ'ব। যদি সম্ভৱ হয়, যদি তুমি লগত থাকা, তোমাৰ হাতত ধৰি কিজানি মই গোটেই পৃথিৱীখনে খোজকাঢ়ি পাৰ হৈ যাম। এতিয়া মই অপেক্ষা কৰি আছো তোমাৰ সেই হাতখনলৈ, যিখন হাতত ধৰি জীৱনৰ বাট বোলাৰ বাবে মই ব্যাকুল। দিবানে আগবঢ়াই তোমাৰ সেই হাত, কৰিবলৈ জীৱনক জয়, হ'বলৈ ধন্য। আপুনি কিন্তু ভুল কাম কৰিছে। মোৰে সৌভাগ্য যে তোমাক লগ পাই সেই ভুলৰ শুধৰণি কৰিব পাৰিম। তুমি যে সেইদিনা ফোনত কৈছিলা যে মোৰ কথাবোৰ বিশ্বাস কৰাৰ কাৰণেই তুমিও কিছুমান কথা ভাবিবলৈ আৰম্ভ কৰিছা। কি ভাবিবলৈ আৰম্ভ কৰিছা তুমি? ভাবিছোঁ আৰু কিবা কিবি। কিয় নাজানো, তোমাৰ এই ভাৱবোৰৰ কথা জানিবলৈ মই যে অধৈৰ্য হৈ পৰিছোঁ। মোৰ ভাৱনাৰ ইমান মূল্য নাই যে আপুনি অধৈৰ্য হৈ পৰিছে। তোমাৰ কথাখিনি কিমান মূল্যৱান বা কিমান মূল্যহীন সেইটো মই নাজানো, কিন্তু জনাটো মোৰ বাবে দৰকাৰী, বৰ দৰকাৰী। মোৰ কথাবোৰনো আপোনাৰ কি কামৰ বাবে ইমান দৰকাৰী হৈ পৰিল? মোৰ নিজৰ জীৱনৰ কথা ভাবিবৰ বাবে দৰকাৰী হৈ পৰিছে। মোৰ লগত আপোনাৰ জীৱনৰ কি সম্পৰ্ক? সম্পৰ্ক এটা মই নিজেহে কৰি লৈছোঁ। তোমাৰ হয়তো এই সম্পৰ্কৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাথাকিব পাৰে, কিন্তু মোৰ জীৱন ডিঙাখন যে তোমাৰ ঘাটত আহি ৰৈ যাব খুজিছিল। সেই ঘাটৰ একমাত্ৰ যাত্ৰী তুমি উঠিলে মোৰ ডিঙাখনে বিশাল নদীত নিজৰ যাত্ৰা আৰম্ভ কৰিব পাৰিম। ময়ো ঘাটত বহি আপোনাৰ নাওখনৰ অপেক্ষাতে ৰৈ আছোঁ। আপোনাৰ সঁহাৰি পালে মই মোৰ বাকী যাত্ৰাখিনি আৰম্ভ কৰি দিব পাৰোঁ। সঁচা? কি ভাবিছা? যিখন নাৱৰ বাবে মই অপেক্ষা কৰি ঘাটত বহি আছিলোঁ, সেই নাওখন ইমান সোনকালে মোৰ ঘাটত লাগিবহি বুলি মই ভবাই নাছিলোঁ। ময়ো ভবা নাছিলোঁ মোৰ উকানৰ যাত্ৰীজন মই ইমান সোনকালে পাই যাম বুলি। মোক এষাৰ বাট নিদিয়াকৈ যাবলৈ ওলা। মোৰ পৰা আৰু কোনোদিন মাত পোৱাৰ আশা নকৰিবা। তোমাৰ লগত মই ৰিলেশ্যন কণ্টিনিউ কৰিব নোৱাৰিম, পাহৰিছোঁ। বিকিদা, কি হৈছে আপোনাৰ? মোৰ কি হৈছে সেইটো মোৰ প্ৰব্লেম। মুঠতে মই তোমাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰিছোঁ। আপুনি মোৰ জীৱন ধ্বংস কৰিব? কোনে ক'লে এইবোৰ কথা? আপুনি জানেনে
এই সময়ত আপুনি মোক এৰি গ'লেহে মোৰ জীৱন ধ্বংস হ'ব। তোমাৰ দৰে এজনী সহজ সৰল ছোৱালী মই মোৰ জালত পেলাই নষ্ট কৰিব নোৱাৰো। মোক কোনো কাৰণতে এক মুহূৰ্তৰ বাবেও কেতিয়াও নিবিচাৰিবা। ফৰগেট মি ফৰ এভাৰ। বিকিদা, শুনক বিকিদা, বিকিদা শুনকচোন। আপোনাৰ যদি সামান্যতম সন্মান আছে তেন্তে সেই সন্মান ৰক্ষা কৰি এই মুহূৰ্ততে ইয়াৰ পৰা ওলাই যাওক। মিষ্টাৰ বিজে ৰাজখোৱা, গুড বাই ফৰ এভাৰ। কি ক'ল কিৰণ? এডভকেট ৰাজখোৱাই কি ক'লে? কিবা বেয়াকে ক'লে নেকি? কি ক'লে নোকোৱা কিয়? স্বাৰ্থপৰ কি? ঠগ, প্ৰপঞ্চকী এটা। কান্দিছ কিয়? বা তই কান্দিছ যে? মোক অকলে এৰি গ'ল ৰিতু। মই বৰ অকলশৰীয়া হৈ গ'লো ৰিতু। তই অকলশৰীয়া নহয় বা, মই আছো নহয়। মইতো কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ। মই আছো বা, মই তোক অকলশৰীয়া হ'বলৈ নিদিওঁ। মোৰ কি হৈছে সেইটো মোৰ প্ৰব্লেম। মুঠতে মই তোমাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰো। কোনো কাৰণতে এক মুহূৰ্তৰ বাবেও কেতিয়াও নিবিচাৰিবা। ফৰগেট মি ফৰ এভাৰ। বিকিদা শুনকচোন। প্ৰথমতে প্ৰবঞ্চনা কৰি এতিয়া সীতাৰ ফুলৰ সংশোধন কৰিবলৈ মোৰ ওচৰলৈ ঢপলিয়াই আহিছে। সি মোক ব্যৱহাৰ কৰি তাৰ ফুলৰ প্ৰায়শ্চিত্ত কৰি নিজে ধোৱা তুলসীৰ পাত হ'বলৈ ওলাইছে। তাক মই ক্ষমা নকৰো। কেতিয়াও তাক মই সেই সুবিধা নিদিওঁ। মই জেলৰ ভিতৰতে পচি মৰিম, কিন্তু মোক অনুগ্ৰহ কৰি তাক ধন্য হ'বলৈ মই কেতিয়াও নিদিওঁ। কেতিয়াও নিদিওঁ মই। যিয়ে নহওক, তুমি এডভকেট ৰাজখোৱাৰ লগত সহযোগ নকৰোঁ বুলি কৈ বৰ ভাল কাম নকৰিলা কিৰণ। একো বেয়া কাম কৰা নাই। এইবোৰ মানুহক গুৰুত্ব দিব নালাগে। নহয় ৰজি, পুৰণা আৱেগ এটাত কৰি কিৰণৰ এতিয়া বেছি প্ৰয়োজন ঘৰলৈ যোৱাটোহে। সেই বুলি মানুহ ইমান সৰু হ'ব নোৱাৰি। ইয়াত সৰু হোৱাৰ কি কথা আছে? কথা হ'ল কিৰণৰ মুক্তিৰ এটা ৰাস্তা ওলাইছিল, আৰু সেই ৰাস্তা নিজ হাতেৰে বন্ধ কৰাটো সহজ হৈছিল জানো? বিকিয়ে দিয়া মুক্তি মোক নালাগে বাইদেউ। কিন্তু এডভকেট ৰাজখোৱাই দিয়া মুক্তি গ্ৰহণ কৰাত তোমাৰ আপত্তি কি? তেওঁক তুমি বিকি বুলি নাভাবি এজন ছিনিয়ৰ এডভকেট বুলি ভাবি লোৱাচোন। তেওঁ একমাত্ৰ তোমাৰ কেছটোৰ কাৰণেই তোমাৰ ওচৰলৈ আহিছে বুলি ভাবি তেওঁৰ লগত সহযোগ কৰা।